Hello everyone, মোৰ মিনি ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। গাইছ এই ৰাতিপুৱা চাইছানে মই পাকত গুছি আহিছো আৰু এতিয়া বনাই আছো ৰুটি। আজি আকৌ তেল ৰুটি বনা মানে আমাৰ ভাষাত ক'বলৈ গ'লে ছিলকা ৰুটি, যেটো নেকি পিঠাগুৰি পৰা হয়। তো এয়া দেখিছানে মই তেলৰ মেজাৰমেন্ট কৰিবৰ কাৰণে লৈ আহিছো কলপটুৱা আৰু ইয়াৰ লগতে দেখিছানে এনেকৈ প্লেটত লৈ লৈছো আৰু ইয়াত এনেকৈ হট তেল লগালে মানে ভাল হয়, বেছি হৰকা তেল নপৰে, অলপ অলপকৈ তেল দিলে হৈ যায়। এই মানুহজনৰ কাৰণে আলু ঝোল আৰু ইফালে ৰুটি গৈ দি থৈ আহিছো। খাই বই বেটাকৈ স্কুল পঠিয়ালো, তাৰ পিছত এই মই চাউল জাৰিব লৈছো। মানুহজনে আহি পালে আৰু আনি দিলে এই চানা, জ্বলা চানা। নিজে খাই আহিলে আধাটো মোক দিছে, কৈছে খাই লোৱা নহলে হেমেকি যাব, কাৰণ মুড়ি দিয়া থাকে। কিন্তু জ্বলা চানা খাই কিন্তু ভাল লাগে দেই, বহুত ভাল পাওঁ। তাৰপিছত আৰু এটা কি কথা হ'ল জানেনে, বেটাক স্কুলৰ পৰা লৈ আহোঁতে মানুহজনে লৈ আহিছে এই কাঠফুলা। চাইছেনে কাঠফুলা মানে যিটো যে বাৰীত হয় সেয়া কাঠফুলা। মই কৈছো মই নাখাওঁ, আপুনি আগত খাই ল'ব বুলি কৈছে। এই কৈছে নহয়, যিজন বেপাৰী আছিলে তেখেতো বিক্ৰী কৰোঁতে ক'লে যে আমি খাইছো। তাৰপিছত মানুহজনে চব্জি বনাব দিলো আৰু মই গুচি আহিলো এইফালে অকণমান চুলি কেয়াৰ কৰোঁ বুলি। আজি প্ৰথমবাৰ কৰিছো, কিন্তু ভাল লাগিছে। তাৰপিছত এই মানুহজনে বনাই থৈছিলে চাইছেনে, আৰু আহি আমি তেখেতো খোৱা নাছিলে, লগতে খাম বুলি ৰখি আছে। মোৰ চুলি তিতিয়ে আছে, এনেকৈ বান্ধি থৈছো। তাৰপিছত সঁচাকৈ গাইছ মুখত লৈছো, বহুত ভাল লাগে। বেঙেনা দি বনাইছিলে দেই, আৰু মানুহজনেতো এনেও আগতো খাইছো বুলি কৈছে। মই আজি প্ৰথমবাৰ ট্ৰাই কৰিছো, কিন্তু খাই হ'লে বহুত ভাল লাগিছে। মোৰ মিনি ব্লগটি চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই এভৰিৱান।